গোৱালপাৰাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। হাৰিমুৰা, মৈজঙা, দহিকটা, কদমতলা, মৰনৈত বন্যহস্তীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে বন্যহস্তীৰ উপদ্ৰৱৰ দৃশ্য। বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। কদমতলাৰ এগৰাকী বৃদ্ধাৰ ঘৰ ভাঙি তহিলং কৰিলে হাতীৰ জাকে। বছৰ বছৰ ধৰি বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে এতিয়া অঞ্চলটোৰ জনতা। দৃশ্যাংশ চাওক কিদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে খাই তহিলং কৰিছে। বিভিন্ন লোকৰ বাৰীত কিদৰে উপদ্ৰৱ চলাইছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। বন বিভাগ তথা চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। গোৱালপাৰাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। হাৰিমুৰা, মৈজঙা, দহিকটা, কদমতলা, মৰনৈত বন্যহস্তীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে বন্যহস্তীৰ উপদ্ৰৱৰ দৃশ্য। বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। কদমতলাৰ এগৰাকী বৃদ্ধাৰ ঘৰ ভাঙি তহিলং কৰিলে হাতীৰ জাকে। বছৰ বছৰ ধৰি বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে এতিয়া অঞ্চলটোৰ জনতা। দৃশ্যাংশ চাওক কিদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে খাই তহিলং কৰিছে। বিভিন্ন লোকৰ বাৰীত কিদৰে উপদ্ৰৱ চলাইছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। বন বিভাগ তথা চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। গোৱালপাৰাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। হাৰিমুৰা, মৈজঙা, দহিকটা, কদমতলা, মৰনৈত বন্যহস্তীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে বন্যহস্তীৰ উপদ্ৰৱৰ দৃশ্য। বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। কদমতলাৰ এগৰাকী বৃদ্ধাৰ ঘৰ ভাঙি তহিলং কৰিলে হাতীৰ জাকে। বছৰ বছৰ ধৰি বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে এতিয়া অঞ্চলটোৰ জনতা। দৃশ্যাংশ চাওক কিদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে খাই তহিলং কৰিছে। বিভিন্ন লোকৰ বাৰীত কিদৰে উপদ্ৰৱ চলাইছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। বন বিভাগ তথা চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। গোৱালপাৰাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। হাৰিমুৰা, মৈজঙা, দহিকটা, কদমতলা, মৰনৈত বন্যহস্তীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে বন্যহস্তীৰ উপদ্ৰৱৰ দৃশ্য। বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। কদমতলাৰ এগৰাকী বৃদ্ধাৰ ঘৰ ভাঙি তহিলং কৰিলে হাতীৰ জাকে। বছৰ বছৰ ধৰি বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে এতিয়া অঞ্চলটোৰ জনতা। দৃশ্যাংশ চাওক কিদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে খাই তহিলং কৰিছে। বিভিন্ন লোকৰ বাৰীত কিদৰে উপদ্ৰৱ চলাইছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। বন বিভাগ তথা চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে।